যিসকল ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছোঁ কাৰণ চোৱা তোমালোকেতো জানা যে কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে আৰু ইয়াৰ ওপৰত মই আগতেও কৈছোঁ যে কোনটো ছাবজেক্টত কেনেকুৱাকৈ চেঞ্জ হৈছে আৰু কেনেকুৱাকৈ তোমালোকে পঢ়ি যাব লাগিব কাৰণ সেৱা বৰ্ড এতিয়া আগৰ দৰে হৈ থকা নাই বিভিন্ন ছাবজেক্টত বিভিন্ন ধৰণৰ চেঞ্জেছ আনিছে তো চেঞ্জেছবিলাক আমাৰ আহিছে কোনবিলাক ছাবজেক্টত ছায়েন্সত মেথছত ছ'চিয়েল ছায়েন্স আৰু ইংলিছত তো এইটো নকওঁ যে পেটাৰ্ণবিলাক টান হয় কিন্তু পেটাৰ্ণখিনি তোমালোকে অকণ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা তো ইংলিছৰ কাৰণে অলৰেডি মই এখন ইবুক ওলাইছিলোঁ তোমালোকে জানাই খুবেই ছাকচেছফুল ইবুক হয় আৰু এতিয়ালৈ বেষ্ট চেলিং ইবুক হৈ আছে কিন্তু এতিয়া বহুতো ষ্টুডেণ্টছে কৈছে যে বাকীবিলাক ছাবজেক্টটো একো পঢ়ি হোৱা নাই আৰু এতিয়া সিহঁতৰ ওচৰত সময়ো নাই তো সেইটো কাৰণে বহুতো ষ্টুডেণ্টছে বুক ছাজেষ্ট কৰিবৰ কাৰণে কৈ আছিলা আৰু যিসকলে ইংলিছখন লৈছিলা তোমালোকে কৈ আছিলা যে বাকী ছাবজেক্ট কেতিয়া আহিব আৰু ইংলিছৰ দৰে ইয়াতো তোমালোকৰ বাবে এটা ফ্ৰী গিফ্ট এটা আনিছোঁ যোনটো সকলোৱে পাবা বাৰু আৰু তাৰোপৰি এখন হৈছে ই বুক তো এখন হৈছে ছ'চিয়েল ছায়েন্সৰ ই বুক আমি ছ'চিয়েল ছায়েন্সৰ কাৰণে ই বুক লৈ আনিছোঁ সমাজ শক্তি তো ইয়াত কি পাবা ইয়াত তোমালোকে হিষ্ট্ৰী পাৰ্ট গোটেইখন পাবা জিঅ'গ্ৰাফী পাৰ্ট পাবা ইকনমিক পাবা পলিটিকেল পাবা নিউ পেটাৰ্ণৰ MCQ পাবা আৰু শ্বৰ্ট চামাৰি পাবা যোনটো ছ'চিয়েলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু চবতছে বেছি কিন্তু ছ'চিয়েলৰ পেটাৰ্ণটোৱে বদলিছে তো সেইটো কাৰণে ছ'চিয়েলৰ কাৰণে কিন্তু তেনেকুৱা নিচিনা বুক নাই মাৰ্কেটত আৰু নোটছ আদিও যদি কোনোবাই বেছি আছে সেইটো কিন্তু নিউ পেটাৰ্ণৰ নহয় তো ইয়াত কি পাবা চোৱা শ্বৰ্ট নোট পাবা MCQ পাবা ষ্টেণ্ডাৰ্ড MCQ মাল্টিপল ষ্টেটমেণ্ট MCQ পাবা ক্ৰন'লজিকেল অৰ্ডাৰ MCQ মানে তোমালোকক সেয়া চনবিলাকৰ হিচাপে ইভেণ্টবিলাক এৰেঞ্জ কৰিব দিয়ে যে তেনেকুৱা MCQ পাবা মেটছ দ্য ফলোইং পাবা মিক্স মেটছ পেয়াৰ পাবা এছাৰছন ৰিজনৰ MCQ পাবা ষ্টেটমেণ্ট বেছ পাবা আৰু মষ্ট ইম্পৰ্টেণ্ট ইমেজ বেছ MCQ যোনটো এবাৰ নতুনকৈ আহিছে আৰু কনচেপচুৱেল এণ্ড ষ্টৰী বেছ MCQ পাবা লগতে কমন কুৱেশ্যন যে বহুতে বিচাৰি থাকা বিভিন্ন চেনেলে কমন কুৱেশ্যন বেছিও আছে আনকি তো সেই ইম্পৰ্টেণ্ট কমন কুৱেশ্যনখিনিও তোমালোকে পাই যাবা তো আহা এতিয়া ই বুকখন ডিছকাছ কৰোঁ এখন হৈছে ই বুকখন ইয়াত চাব পৰা তোমালোকে SF বৰ্ড SSLC 2026 ছ'চিয়েল ছায়েন্স সমাজ শক্তি তো সমাজ শক্তি এই ই বুকখন ল'ব পৰা তোমালোকে আৰু স্পেচিয়েলি ডিজাইন ফৰ SSLC 2026 ষ্টুডেণ্ট বেছ অন লেটেষ্ট SF এক্সাম পেটাৰ্ণ আৰু SF বৰ্ডৰ নতুন এক্সাম পেটাৰ্ণৰ ওপৰতে বেছ কৰি এখন বনোৱা হৈছে শ্বৰ্ট নোট পাবা MCQ পাবা যি কৈছিলোঁ সেই কথাখিনি আছে ইয়াত অল টপিকছ কভাৰ্ড আছে আৰু বেষ্ট ফৰ SSLC 2026 আৰু অথৰ হৈছে অভিজিত বিশ্বাস তো তোমালোকে জানাই অলৰেডি কিছুমান ভিডিঅ' পাইছা আমাৰ চেনেলত অভিজিত ছাৰৰ পৰা তো তেওঁ বনাইছে এখন তেওঁ অথৰ হয় তো ইংলিছখনৰ অথৰ মই আছিলোঁ বাৰু তো এইখনৰ অথৰ মই নহয় তো ইয়াত তোমালোকে চাব পৰা কি আছে আৰু দ্য এণ্ড ষ্টুডিঅ'ছ অল ৰাইট ৰিজাৰ্ভড আৰু চোৱা এখন কিন্তু কপিৰাইট প্ৰটেক্টেড আছে মানে তোমালোকে এখন বেলেগক শ্বেয়াৰ কৰিব নোৱাৰিবা বা ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিবা তো সেইটো অলৰেডি মই জানো কাৰণ বহুতো চেনেলৰ লগত এনেকুৱা হৈছে আৰু বিভিন্ন এনেকুৱা মানুহ আছে যোনে এইটো কৰিবৰ কাৰণে চেষ্টা কৰে তো সিহঁতৰ কাৰণে এইটো বনোৱা হৈছে যে তোমালোকে যদি কোনোবাই যদি শ্বেয়াৰ কৰা তেনেহ'লে কিন্তু চিৰিয়াছ কনচিকুৱেঞ্চেছ ফেচ কৰিব লাগিব তো সেইটো কাৰণে লাইচেঞ্চ কৰাই লৈছোঁ ই বুকখন আৰু লিগেল নটিছো আছে তোমালোকে দেখা পাইছা কপিৰাইট এক্টৰ আণ্ডাৰত আমি আনি লৈছোঁ যাতে কোনেও এখন শ্বেয়াৰ নকৰে আৰু কোনোবাই যদি তেনেকুৱা কৰিম বুলি ভাবিছা আগতে ৱাৰ্ণ কৰি দিছোঁ তোমালোকে দেখাও পাইছা কাৰণ পিছত কিন্তু অকণমান প্ৰব্লেম ফেচ কৰিব পাৰা তোমালোকে সেয়া কৰিলে তো সেইটো নকৰিবা নেক্সট চোৱা প্ৰিফেচত আছে যে এখনে কেনেকৈ তোমালোকক সহায় কৰিব কুইক ৰিভিজনত সহায় কৰিব তোমালোকক শ্বৰ্ট নোটছ আছে যিহেতু প্ৰেক্টিছ কৰিব পাৰিবা গোটেইবিলাক টাইপৰ MCQ আৰু তোমালোকে কনচেপ্টবোৰ ভালকৈ বুজি পাবা কাৰণ ইজিলি দেখুওৱা হৈছে আৰু যোনখিনি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে সেইখিনি ডাইৰেক্ট ফ'কাছ কৰিব পাৰিবা কাৰণ যিহেতু এতিয়া সময় নাই তোমালোকে অকল ইম্পৰ্টেণ্টখিনি চাই যাব পাৰিবা যোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট আছে সেইখিনি তো চাই যোৱা বাকী তোমালোকে ই বুকখন মই দেখাই আছোঁ বাৰু তোমালোকক তো এনেকুৱা নিচিনাকৈ থাকিব আৰু তোমালোকে নিজৰ NCERT কিতাপখন কিন্তু পঢ়িবই লাগিব তাৰ উপৰি তোমালোকে এখন প্ৰেক্টিছ কৰিবা ইয়াত চোৱা কণ্টেণ্টত কি আছে ইতিহাস পাৰ্টৰ পৰা গোটেই 5টা চেপ্টাৰ দি দিয়া হৈছে তো ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম দুটাৰ কাৰণে আছে এখন মই আছামিছ মিডিয়ামখন দেখাই আছোঁ ইংলিছ মিডিয়ামখনো তোমালোকে ল'ব পাৰিবা যদি লোৱা তাৰপিছত ৰাজনীতি আছে আৰু ভূগোল আছে তো ইয়াতে তোমালোকে চাব পাৰা এইটো হৈছে হিষ্টৰী পাৰ্টটো তো ইয়াত প্ৰথম চেপ্টাৰটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন তো ইয়াত পইণ্ট ৱাইজ বস্তুখিনি দিয়া আছে ধুনীয়াকৈ উইথ ইমেজ আদি দিয়া হৈ আছে তোমালোকৰ সুবিধা হ'ব আৰু টপিকবোৰ বৰ ধুনীয়াকৈ দিয়া হৈ আছে তো ইয়াত তোমালোকে চাব পাৰা তো এইটো আছিলে প্ৰথম চেপ্টাৰটোৰ কাৰণে তো এইখিনি তোমালোকে অকণমান চাব পাৰা যদি তোমালোকৰ ঠিকে লাগিছে তেনেহ'লে তোমালোকে ল'ব পাৰা তো এনেও বেলেগতো যদি তোমালোকে ই বুক আদি লোৱা তেনেহ'লে তোমালোকক প্ৰিভিউ নেদেখায় কেনেকুৱা হ'বলৈ গৈ আছে সেই একো নকয় অকল জাষ্ট ল'বহে দিয়ে নোটছ বুলি কিন্তু আমি অলৰেডি তোমালোকক দেখাই দিছোঁ আৰু ইয়াত চাব পৰা কেনেকুৱা ধৰণৰ MCQ আছে এইটো হৈছে ষ্টেটমেণ্ট বেছ MCQ থাকিব এনেকুৱা নিচিনাকৈ তাৰপিছত তোমালোকৰ আকৌ এছাৰছন এণ্ড ৰিজনৰ MCQ থাকিব তো ইয়াত তোমালোকে এইটো হৈছে মেটছ দ্য ফলোইং MCQ প্ৰি টেষ্টতো তোমালোকে দেখা পাইছা প্ৰি ফাইনেল এক্সামত যে এনেকুৱা নিচিনা MCQ আহি আছে তো সেইবিলাকো আমি কালেক্ট কৰিছোঁ বিভিন্ন ডিষ্ট্ৰিক্টৰ সেয়া দিছোঁ তাৰপিছত আকৌ এছাৰছন ৰিজনৰ MCQ ইম্পৰ্টেণ্ট আছে সেইখিনিও দিয়া হৈছে তাৰপিছত নেক্সট তোমালোকে চোৱা ইমেজ বেছ MCQ যোনটো এবাৰ নতুনকৈ আহিছে আজিকালি ইমেজো দি দিয়ে আৰু ইমেজৰ ওপৰত সোধে যে এইটো কি হয় তো তেনেকুৱা নিচিনা MCQ দিছোঁ আৰু জিঅ'গ্ৰাফী পাৰ্টৰ কাৰণে তেনেকুৱা নিচিনাই আছে তোমালোকে দেখা পাইছা ইয়াত এনেকুৱা নিচিনাকৈ আমি শ্বৰ্ট নোট টাইপো বনাই দি দিছোঁ যাতে তোমালোকে কুইক ৰিভিজন এটা দিব পাৰা চেপ্টাৰটোৰ যদিও আগতে তোমালোকৰ ইমান এটা নলেজ নাই তো ইয়াত দিয়া কথাখিনি পঢ়ি যাবা তো এনেই মই ডেমো PDF দি আছোঁ বাৰু তোমালোকক
ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম দুটাৰ কাৰণে দি আছোঁ তোমালোকে প্ৰথম এইখিনি চাই লোৱা আৰু ইয়াৰ উপৰিও কিতাপৰ পৰা যি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি এনেকুৱা নিচিনা ষ্টাৰ মাৰ্ক দি দেখাই দিয়া হৈছে যাতে তোমালোকে মেইন কুৱেশ্যনখিনিৰ আগতে ফ'কাছ দিব পাৰা যোনখিনি বেছিকৈ ৰিপিট হৈ থাকে তো এইখিনি আছিলে অভাৰঅল ই বুকখনৰ কথা তো তোমালোকৰ যদি ভাল লাগিছে ই বুকখন সমাজ শক্তি ই বুক তেনেহ'লে তোমালোকে এখন ল'ব পাৰা তো ছ'চিয়েলত কিন্তু বহুতখিনি সহায় হ'ব কাৰণ মাৰ্কেটত তেনেকুৱা নাই আৰু ফ্ৰী গিফ্টৰ কথা যে কৈছিলোঁ মই তো তোমালোকক এই সমাজ শক্তি ই বুকৰে ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম দুটাৰ কাৰণে তোমালোকক ফ্ৰী ডেমো PDF দি দিয়া হ'ব ডেমো PDFত এটামান চেপ্টাৰ থাকিব সেইটো তোমালোকে ইয়াৰ পৰা প্ৰেক্টিছ কৰি চাব পাৰা আৰু এইটো কমপ্লিটলি ফ্ৰী হয় তোমালোকে হোৱাটছএপত পাই যাবা লিংকটো মই পিন কমেণ্টত দি থৈ দিম বাৰু হোৱাটছএপ চেনেলৰ তাত গৈ তোমালোকে এইটো পাই যাব পাৰা তো কমপ্লিটলি ফ্ৰী হয় চবেই লৈ ল'বা বাকী হোৱাটছএপ চেনেলটো আছোঁ আমি তো এতিয়া আহিছোঁ এই ই বুকখনৰ প্ৰাইচ কিমান হ'ব তো এনেই মাৰ্কেটত যদি তোমালোকে চোৱা এনেকুৱা নিচিনা ই বুক আদিৰ তোমালোকে 200 পৰা 300 ৰুপিজ এনেকুৱা নিচিনা প্ৰাইচত বেছি থকা দেখা পাবা কিন্তু সিমান আমি চাৰ্জ নকৰোঁ যদিও কোৱালিটি ভাল আছে ই বুকখনৰ সিমান আমি চাৰ্জ নকৰোঁ আৰু বহুত ষ্টুডেণ্টছে যিসকলে অলৰেডি ইংলিছৰ ই বুকখন লৈছা তো তোমালোকেও কৈ আছিলা যে কিবা অফাৰ আছে নেকি আৰু বহুতো ষ্টুডেণ্টছে যোনে আমাক ছাবস্ক্ৰাইব কৰি থৈ দিছা তো তোমালোকৰ কাৰণেও আছে এই অফাৰটো মানে অল্ড ছাবস্ক্ৰাইবাৰ যিসকল আছে আৰু যিসকলে আমাৰ ইংলিছ ই বুকখন লৈছা তোমালোকৰ কাৰণে অফাৰ প্ৰাইচ হ'ব 149 ৰুপিজ তো তোমালোকে স্ক্ৰীনশ্বট দি দিবা যে ভিডিঅ'টো যদি ইমান দেৰিলৈ চাইছা আৰু বাকী তোমালোকে এই নাম্বাৰখিনিৰ পৰা ল'ব পাৰিবা তো প্ৰথমটো হৈছে অথাৰ আৰু ডিষ্ট্ৰিবিউটাৰ বাকী দুজন হৈছে ডিষ্ট্ৰিবিউটাৰ তোমালোকে সিহঁতৰ পৰা ল'ব পাৰিবা আৰু গোটেইখিনি নাম্বাৰৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম ডাইৰেক্ট লিংকত গৈ তোমালোকে মেছেজ দিব পাৰিবা আৰু সব হোৱাটছএপত কণ্টেক্ট কৰিবা হোৱাটছএপতহে পাবা SMS বা কল আদিত কণ্টেক্ট কৰিলে লাভ নাই তো হোৱাটছএপত ডাইৰেক্ট কণ্টেক্ট কৰিবা তোমালোকক QR কোড দিয়া হ'ব QR কোডত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে তোমালোকে PDFখন হোৱাটছএপতে পাই যাবাগৈ তো PDF কিখন যদি তোমালোকে কোনোবা ইণ্টাৰেষ্টেড আছা কিনাত তেনেহ'লে নাম্বাৰত কণ্টেক্ট কৰিবা আৰু চোৱা ফ্ৰীতেতো হোৱাটছএপ চেনেলত ডেমো PDF পাবাই তো সকলোৱে জইন কৰি ল'বা হোৱাটছএপ চেনেলটো কমপ্লিটলি ফ্ৰী হয় লিংকটো মই পিন কমেণ্টত দি দিম তো তাত তোমালোকে জইন কৰিবা আৰু মেট্ৰিকৰ বাবে যিমান পাৰোঁ প্ৰিপেৰেশ্যনত সহায় কৰি যাম লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা